हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल मोर भिडिओत आपनालोকক সকলোকে স্বাগতম জনাইছো। কি খবৰ সকলোৰে ভালনে? নতুন এটা ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বৰ্তমান মোৰ খবৰ ভাল আৰু এফালে চক গুটেইখিনি মই যা যোগাৰ কৰি ললো আৰু আজি দাৱত দিছো ৰোজা খুলিবলৈ ইফতাৰ দাৱত। তেনেহলে কি বনাম আৰু কাক দাৱত দিছো হেতু ভিডিওত আপোনালোকে গম পাব। এফালে পুৰা মানে যা যোগাৰ মই এদিন আগতে মানে কৰি থলে সুবিধা হয়। আইফালে চক বেটি খেলি আছে, ইয়াৰ কথা চাব দেই, শুনিব আপোনালোকে। আৰু এই ভিডিওটো হয় মঙ্গলবাৰে। সোমবাৰে মই ওচৰ চুবুৰীয়া ইফতাৰ দিলো আৰু মঙ্গলবাৰে ঘৰত মানে ইফতাৰৰ দাৱত দিছো আৰু বেটি পুৰা খেলত ব্যস্ত হৈ আছে। আমিনা এয়া আমি মাম দিলে বেটা, আমি মাম দিলে এফালে চোৱা। নিদিলে আমি মাম নিদিলে না। আমি যত্ন নলয় না বেটা, যত্ন নলয় না। এফালে আমাৰ বাইদেউ বনাইছে, কুৰমা কৰি আছে যে, মই এফালে পকৰি বনাই আছো। আৰু বেটি কলো কুৰমা কৰি আছে। বেটিয়ে কেৰাহী পাতিলে, তেল দিলে আৰু বেটি গাই। তাৰপিছত আকৌ মই গোটেইখিনি বনোৱা সিজোৱা কৰিলোঁ। সি আগতেই কৈছে মোক কুৰমা পোলাও মই বনাম বুলি। মই ক'লো ঠিক ভালে আছে। তাৰপিছত সি গাই হৈ গ'ল। এতিয়া মই বনাইছোঁ। এফালে চক ব্ৰেড বনাম, এইটো কাষ্টাৰ্ড দি বনাম। কিদৰে বনাওঁ সেইটো আপোনালোকক অলপ থুলমূলকৈ দেখাম বাৰু। ৰেচিপি লাগে যদি আপোনালোকে ক'ব, নেক্সট ভিডিঅ'ত দিম ৰেচিপি। এইফালে চক অলপ মানে ৰিফাইন দি কিনে সেকি লৈছোঁ মই ব্ৰেড। আৰু এটা ব্ৰেডত মই 4 পিচ কৰিছোঁ। অলপ সৰু হ'ল কিন্তু মানে কি কৰিব উপায় নাই, 4 পিচ কৰিছোঁ। ডাঙৰ ব্ৰেড নাপালোঁ, এই সৰু ব্ৰেডটোৰে কাম চলাইছোঁ। আৰু এইফালে গোটেইখিনি সেকি লোৱাৰ পিছত এইফালে গাখীৰ পাতিলোঁ, এইফালে কুৰমা কৰি আছোঁ। আৰু বেটিয়ে সৰু বেটিক খেলোৱাত মানে ব্যস্ত হৈ আছে। সি বনাম কৈ কিনে গাই পাকঘৰৰ পৰা। তাৰপিছত এফালে চক কাষ্টাৰ্ড মিলাই থৈছোঁ ঠাণ্ডা গাখীৰত। এইটো আপোনালোকে জানে, কাষ্টাৰ্ড বনাব হবে চবে জানে। মই আজি ব্ৰেড দি বনাইছোঁ আৰু কিদৰে বনালোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এফালে চক মিল্ক পাউডাৰ, আৰু আমি মিল্ক পাউডাৰ ইউজ নকৰোঁ বুলি মানে সৰু পেকেট এটা আনিছোঁ অকল কাষ্টাৰ্ডত দিবলৈ কাৰণে। বাকী এফালে গাখীৰটো এটা উতল আহি গ'লে ইয়াত মই কাষ্টাৰ্ড পাউডাৰ দিম। আৰু এফালে চক মই এলাচি দি দিছোঁ, বেছি নিদিওঁ, এটাই দিম অকল মানে ফ্লেভাৰৰ কাৰণে। কিন্তু মানে খালে মুখৰ আহিলে মানে বেয়া লাগে টেষ্টটো, সেইকাৰণে মই বেছিকৈ নিদিওঁ, এটা দিলোঁ। আৰু এতিয়া চক এটা উতল আহি গ'ল, ইয়াতে মই কাষ্টাৰ্ড মিক্স কৰি দিম। আৰু মানে কেমেৰা ধৰি কাম কৰিবলৈ অসুবিধা হৈছে, বেটিও নাই যে বেটিক ধৰিব দিম, তথাপিও কৰি আছোঁ। আৰু মই পাকঘৰত 1টা বজাতে সোমালোঁ দেই। এইফালে চক গোটেইখিনি কাষ্টাৰ্ড দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া ভালদৰে হেৰি কৰি ল'ম, উতল আহি যাব, ইয়াতে দি দিম মই চেনি। এইফালে চক উতলি গ'ল, মই ইয়াতে দি দিলোঁ চেনি। আপোনালোকে সোৱাদ অনুসৰি চেনি দিব, চবেই জানেই, তথাপিও মই কৈ দিছোঁ। আৰু ইয়াত দি দিম মই মিল্ক পাউডাৰটো মানে মই পাহৰি গ'লোঁ, এনেই ঢালি দিলোঁ। ঘুলি দি দিব লাগিছিলে, অকণমান মানে গুটি নিচিনা হৈ গৈছিলে, কিন্তু একো নাই, মিক্স কৰি মই ঠিক কৰি দিলোঁ। তাৰপিছত অলপ ডাঠ হ'ল তো পিছত আকৌ মই অলপ গাখীৰ দিলোঁ। গাখীৰটো দিয়াটো মই নেদেখালোঁ। এইফালে চক মোৰ ৰেডি হৈ গ'ল। এতিয়া মই প্ৰথমে এইটো অজৰাই ল'ম। এইফালে চক, এইফালে মানে গোটেইখিনি বস্তু মই বনাই মানে একেবাৰে মই ৰেডি কৰি থৈছোঁ, যাতে মানে হুৰাহুৰি নহ'ব মানে ইফতাৰ সময়ত। এইফালে চক ইয়াতে মই দিছোঁ ব্ৰেড, আকৌ ওপৰৰ পৰা কাষ্টাৰ্ড দিছোঁ ষ্টেপ বাই ষ্টেপ ব্ৰেড দি কিনে। আৰু এইফালে মায়ে কাটি মেলি গোটেইখিনি ফল মূল ৰেডি কৰি থৈছে। এইফালে মোৰ কাষ্টাৰ্ড ৰেডি। এইফালে চক আচাৰ উলিয়াই থৈছে, গিলাচ, বাচন, মানে গোটেইখিনি বেটিয়ে ৰেডি কৰি থৈছে ডাইনিঙৰ ওপৰত। তাৰপিছত ইয়াতে দি দিছোঁ মই ড্ৰাই ফ্ৰুট, অকল কাজু কিচমিচ দিছোঁ, বেছি দিয়া নাই একো। আৰু কৈছিলোঁ ৰেচিপি নিদিওঁ বুলি, কিন্তু কিদৰে কাষ্টাৰ্ড বনালোঁ গোটেইখিনি ৰেচিপি আপোনালোকক দিলোঁ। আপোনালোকে এবাৰ বনাই খাই চাব, সঁচাকৈ খুব টেষ্টি হৈছিলে। এতিয়া চক গোটেইখিনি বস্তু বনোৱা সিজোৱা হৈ গ'ল। পকৰি, বেটিয়ে চৰ্বত বনালে, তাৰপিছত এইফালে পানী, ডালিম, মধুৰি, আপেল, তৰমুজ গোটেইখিনি কাটি মেলি ধুই ধাই মানে কাটি মেলি গোটেইখিনি ৰেডি। অকল খুৰমা পোলাও পাতি দিছোঁ, হৈ আছে, এতিয়া সময় আছে। আৰু মই এইফালে দেখাই দিছোঁ কাক মানে কিমান ডাঙৰ মানে মানুহ দাৱত দিছোঁ। এইফালে চোৱা, এইফালে বেটা বেটিৰ গোটেইকেইটা লগৰীয়া হয়, ওচৰৰ গোটেইখিনি মানে বেষ্ট ফ্ৰেণ্ড হয়। বেটিৰো আছে, বেটাৰো আছে, আৰু টিকলি বেটিও আছে ইয়াতে। আৰু আমি গোটেইখিনি ইয়াত পাৰি তলত বহি
আগপিনে ৰুমত মানে চোফা আঁতৰাই দিলে হাজবেণ্ডে। তাৰপিছত তাতে ইফতাৰ কৰিলোঁ আৰু এইফালে চব বাচন বৰ্তন গোটেইখিনি বেটিয়ে ধুলে দেই, মই ধোৱা নাই, মিছা নকওঁ। ইফতাৰ বনালোঁ কিন্তু বেটিয়ে বাচন ধুলে। মই ধুইছিলোঁ, বেটিয়ে ক'লে নালাগে মই ধুই দিম বোলে, ইমানখিনি বনালাহে, নালাগে। তাৰপিছত কাষ্টাৰ্ডটো খাই কিনে মানে ল'ৰা ছোৱালীকেইটা বহুত বেছি ভাল পালে। চবে কৈছে আণ্টি বোলে কাষ্টাৰ্ডটো বহুত ধুনীয়া বনালা, বহুত সোৱাদ লাগিলে। এইফালে চব বেটিয়ে বাচন ধুই গ'ল আৰু মই এতিয়া সজাই দিওঁ বাচনকেইটা আৰু পাকঘৰ ক্লিন কৰি দিলোঁ। এতিয়া একো কাম নাই আৰু এতিয়া অলপ সময় ৰেষ্ট ল'ম। আৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি নতুন কোনোবা চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই। আৰু এই ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকৰ ৰমজান মাহ কেনেকুৱা গৈছে কমেণ্টত জনাব।